Dear student, today I bring another video for you. I have already discussed the summary of the first part of the lesson Sound of Music, that is Evelyn Gallery. Now I am going to discuss the summary of the next part of the Sound of Music, that is the Sehnai of Bismillah Khan. Before going to our lesson, let me show something. পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক দুখন ছবি দেখুৱাম। এই ছবিখন তোমালোকে নিশ্চয় দেখিছা। এই ছবিখন হৈছে সেহনাই নামৰ এটা বাদ্যযন্ত্ৰ। মই পুনৰ তোমালোকক এখন ছবি দেখুৱাম। এই ছবিখনত থকা ব্যক্তিজন তোমালোকে হয়তো টিভিত দেখিছা বা অন্যান্য মেগাজিনতো দেখিছা। এই ব্যক্তিজনৰ নাম হৈছে উস্তাদ বিসমিল্লাহ খান। This chapter throws light on the origin of Sehnai and the life of all-time great Sehnai Badak Bismillah Khan. যিহেতু এই পাঠটো আজি আমি যেটো পাঠ পঢ়িবলৈ ওলাইছো, এই পাঠটোত সেহনাই কেনেকৈ সৃষ্টি হৈছিল সেয়া আমি জানিব পাৰিম। লগতে উস্তাদ বিসমিল্লাহ খানৰ জীৱনী আমি পঢ়িবলৈ পাম। সেই কাৰণে মই তোমালোকক এই পাঠটোলৈ যোৱাৰ আগতেই দুখন ছবি দেখুৱাই লৈছো, যাতে তোমালোকে সেহনাই কি বস্তু বুজি পোৱা আৰু বিসমিল্লাহ খান কোন তোমালোকে যাতে চিনি পোৱা, সেই কাৰণে মই তোমালোকক দুখন ছবি দেখুৱাই লৈছো। The winner of Bharat Ratna, the highest civilian award of India, his dedication to music and his love for India. তেওঁ ভাৰতৰ শ্ৰেষ্ঠ বঁটা ভাৰত ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ সংগীতৰ প্ৰতি থকা যি ভাল পোৱা আৰু দেশখনৰ প্ৰতি থকা যি ভাল পোৱা সেই বিষয়ে আমি আজি পাঠটোত আলোচনা কৰিম। এইটো মাত্ৰ ইন্ট্ৰডাকচন পাৰ্ট হে। মই তোমালোকক সামাৰিটো এতিয়া কম। সামাৰিটো কোৱাৰ আগতে মই অন্য এখন ছবি তোমালোকক দেখুৱাম। এই ছবিখনত থকা বাদ্যযন্ত্ৰটোৰ নাম হৈছে পুংগী। তোমালোকক এই পুংগী নামৰ বাদ্যযন্ত্ৰটোৰ ছবিখন মই এই কাৰণে দেখালো যাতে তোমালোকে সেহনাই আৰু পুংগীৰ মাজত থকা যিটো পাৰ্থক্য সেইটো বুজি পোৱা। মই এতিয়া তোমালোকক সামাৰিটো কৈ দিম। পুংগী, a musical instrument was banned by Emperor Aurangzeb. সম্ৰাট ঔৰংজেবে পুংগী নামৰ যিটো বাদ্যযন্ত্ৰ সেই বাদ্যযন্ত্ৰটো সম্পূৰ্ণৰূপে ৰাজসভাত বজোৱাটো নিষিদ্ধ কৰি দিছিল। কিহৰ কাৰণে নিষিদ্ধ কৰিছিল তোমালোকে জানানে? Because of its shrill and unpleasant sound. কাৰণ এই বাদ্যযন্ত্ৰটোৰ টিংটিঙীয়া অপ্ৰীতিকৰ শব্দৰ বাবে। আমি কোনো এটা বাদ্যযন্ত্ৰ বজাওঁ কিহৰ কাৰণে বজাওঁ? যাতে আমাৰ মনটো ভাল লাগক। কিন্তু এই বাদ্যযন্ত্ৰটোৰ এনেকুৱা শব্দ সৃষ্টি কৰে যাৰ ফলত মানুহৰ খং উঠে। সেই কাৰণে সম্ৰাট ঔৰংজেবে এই বাদ্যযন্ত্ৰটো ৰাজসভাত বজোৱাটো নিষিদ্ধ কৰি দিছিল। In fact, it was regarded more as a noise maker rather than a musical instrument. আচলতে এই বাদ্যযন্ত্ৰ কম শব্দ প্ৰদূষণ যন্ত্ৰ বুলিহে গণ্য কৰা হৈছিল। It was modified and perfected by a barber who belonged to a family of professional musicians. এই বাদ্যযন্ত্ৰটো সম্প্ৰীতি সংগীতজ্ঞৰ পৰিয়ালৰ এজন নাপিতে উন্নত আৰু অলপ শ্ৰেষ্ঠ কৰি তুলিছিল। যিহেতু এই পুংগী নামৰ বাদ্যযন্ত্ৰটোৱে খুব
অপ্ৰীতিকৰ শব্দ সৃষ্টি কৰিছিল সেইকাৰণে নাপিতজনে অকণমান উন্নত কৰিব পাৰে নেকি সেই তাৰ চেষ্টা কৰিছিল আৰু সঁচাই পাৰিছিলো তেওঁ পাৰিছিল তেওঁ শব্দটো অলপ মডিফাই কৰিব পাৰিছিল মডিফাই কৰাৰ পাছত তেওঁ he played it in the chamber of the king তাৰ পিছত তেওঁ সেই বাদ্যযন্ত্ৰটো ৰজাৰ ৰাজসভাত বজাইছিল its sound was so appreciated by the emperor that it was made a part of nobat ইমান সুন্দৰ আছিল সেই যন্ত্ৰটোৰ মাতটো পুংগীৰ পৰা ভিন্ন এই যন্ত্ৰটোৰ মাতটো ইমান সুন্দৰ আছিল যে সকলোকে ৰাজসভাৰ সকলোকে আপ্লুত কৰিছিল আৰু তেতিয়াৰ পৰাই নৌবাট মানে ৰাজ দৰবাৰৰ পৰম্পৰাগতভাৱে ব্যৱহৃত 9টা বাদ্যযন্ত্ৰৰ অন্যতম হৈ পৰিছিল Since it was played for the first time in Shah Chamber by a nai, it came to be known as Shehnai. যিহেতু প্ৰথমবাৰৰ বাবে শাহ চেম্বাৰ অৰ্থাৎ ৰজাৰ ৰাজসভা আৰু কোনে বজাইছিল এজন নাই অৰ্থাৎ নাপিতে বজাইছিল সেইকাৰণে এই বাদ্যযন্ত্ৰটোৰ নাম থোৱা হ'ল চেহনাই Traditionally, it was played in the temples and on every auspicious domestic occasion also. অতীতত এই বাদ্যযন্ত্ৰটো কেৱল মন্দিৰ আৰু গৃহকৰ্মৰ ক্ষেত্ৰত পবিত্ৰ গৃহকৰ্মৰ ক্ষেত্ৰত বজোৱা হৈছিল Its sound was regarded as auspicious. এই যন্ত্ৰটোৰ ধ্বনি শুভ বুলি গণ্য কৰা হৈছিল But it was treated as an incomplete musical instrument not capable of creating independent pieces. But Bismillah Khan broke this myth and bring it onto the classical stage. চেহনাই ধ্বনি ক্ৰমে শুভ বুলি গণ্য হ'বলৈ ধৰিলে আৰু সেই কাৰণে মন্দিৰ আৰু উত্তৰ ভাৰতৰ বিয়াৰ অপৰিহাৰ্য অংগ হৈ পৰিল The credit for bringing this instrument onto the classic stage goes to Ustad Bismillah Khan. এই বাদ্যযন্ত্ৰটোক দ্ৰৌপদী মঞ্চলৈ অনাৰ সম্পূৰ্ণ কৃতিত্ব উস্তাদ বিছমিল্লাহ খানৰ Bismillah belongs to the Banaras Gharana. He was born in 1916 at Dumra in Bihar. Bismillah Khanor পূৰ্বপুৰুষসকল বানাৰসত বাস কৰিছিল কিন্তু তেওঁৰ জন্ম 1916 চনৰ বিহাৰৰ ডুমৰা নামৰ এখন গাঁৱত হৈছিল As a 5-year-old, he used to visit the Bihariji temple and sing Bhojpuri Saita there. তেওঁ 5 বছৰ বয়সত নিয়মীয়াকৈ বিহাৰীজি টেম্পললৈ গৈছিল আৰু তাত ভোজপুৰী চৈতা গাইছিল For his melodious singing, he used to earn a big laddu for the local Bhojpuri king. আৰু তেওঁ সুন্দৰ গীতৰ বাবে ইমান সুন্দৰ তেওঁ মাতটো ইমান সুন্দৰ আছিল যাৰ কাৰণে তেওঁ স্থানীয় ভোজপুৰী ৰজাই উপহাৰ হিচাপে এটা ডাঙৰ লাডু দিছিল At the age of 6, he moved to Banaras. 6 বছৰ বয়সত তেওঁ পুনৰ বানাৰসলৈ ঘূৰি আহিছিল There, under the guidance and training of his maternal uncle, Ali Baks, he started picking up the finer nuances of Shehnai. 6 বছৰ বয়সত তেওঁ বানাৰসলৈ ঘূৰি আহিছিল আৰু মুমায়েকৰ তত্ত্বাৱধানত আৰু প্ৰশিক্ষণত তেওঁ সৰু সৰু নোটছবোৰ ধৰিবলৈ শিকিছিল
He used to spend most of his time practicing on the banks of the river Ganges. তেওঁ সৰহভাগ সময় অনুশীলন কৰি ভাল পাইছিল আৰু তেওঁ অনুশীলন ক'ত কৰিছিল তোমালোকে জানানে গংগা নদীৰ পাৰত তেওঁ সৰহভাগ সময় গংগা নদীৰ পাৰত কটাই ভাল পাইছিল তাত বহি তেওঁ অনুশীলন কৰি ভাল পাইছিল He got the Best Performer Award at All India Music Conference in Allahabad in 1930. 1930 চনত এলাহাবাদত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া মিউজিক কনফাৰেন্সত তেওঁ শ্ৰেষ্ঠ পাৰফৰ্মাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল In 2001, he won 3 awards, the Padma Bhushan, Padma Shri and Padma Vibhushan. 2001 চনত তেওঁ 3টা ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল আৰু বঁটাকেইটা ক্ৰমে পদ্ম ভূষণ, পদ্মশ্ৰী আৰু পদ্ম বিভূষণ He was invited to play the Shehnai from the ramparts of the Red Fort in 1947, becoming the first to greet the independent India. ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল 1947ত তেওঁক চেহনাই বজাবলৈ নিমন্ত্ৰণ কৰিছিল তেওঁ প্ৰথমবাৰৰ বাবে চেহনাই কোট বজাইছিল জানানে সেই সময়ত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল ৰেড ফৰ্টত লাল কিল্লাত আৰু তেওঁ প্ৰথম ভাৰতীয় আছিল যিজনে স্বাধীন ভাৰতক সম্ভাষণ জনাইছিল He won many international awards also. তেওঁ আনকি কেইবাটাও ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল He became the first Indian to perform at Lincoln Central Hall in USA. তেওঁ প্ৰথম ভাৰতীয় আছিল যিজনে USAত সংগীত পৰিবেশন কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ প্ৰথম ভাৰতীয় আছিল আৰু তেওঁ কোট সংগীত পৰিবেশন কৰিছিল জানানে USAত লিংকন চেন্ট্ৰেল হলত An auditorium in Tehran was named after him. Teher Mascue, Ustad Bismillah Khan. দেশ বিদেশতো ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হৈছিল তেওঁ আন্তৰ্জাতিকভাৱেও তেওঁ ইমান বিখ্যাত হৈছিল যে তেহৰাণত এটা প্ৰেক্ষাগৃহত তেওঁৰ নামত নামাকৰণ হৈছিল আৰু প্ৰেক্ষাগৃহটোৰ নাম কি থৈছিল জানানে তেহৰ মাস্কিউ উস্তাদ বিসমিল্লাহ খান Bismillah was very fond of Banaras and Dumrao. Bismillah Khanor babe Banaras aru Dumra অতি প্ৰিয় আছিল. He declined an offer from one of his students to settle in the USA as he was not willing to stay away for long from Banaras and its holy river Ganga. এবাৰ তেওঁৰ অতি প্ৰিয় ছাত্ৰ এজনে এটা অফাৰ দিছিল এটা প্ৰস্তাৱ দিছিল যে তেওঁ নিগ্ৰাজিকৈ USAত সেটেল হোৱাৰ বাবে কিন্তু তেওঁ একেখাৰে সেই প্ৰস্তাৱ নস্যাৎ কৰিছিল কিয়নো তেওঁ বানাৰস আৰু পবিত্ৰ গংগা নদী এৰি বহুত দিন থাকিব নোৱাৰে He ventured into film world also. He gave his music in 2 movies. His composition Dil Ek Khilona Hai Tud Gaya for movie Gunsuti Sehnai was a short buster. কোনো এক উৎসৱত বিসমিল্লাহ খানৰ চেহনাই বাদন শুনি কথাছবিৰ বিখ্যাত পৰিচালক বিজয় ভট্ট ইমানেই মোহিত হৈছিল যে তেওঁৰ পৰৱৰ্তী কথাছবিখনৰ নাম দিছিল গুঞ্জ উঠি চেহনাই এই কথাছবিখন অতি সফল হৈছিল আৰু সেই
কথাছবিত সংযোজিত বিছমিল্লা খানৰ অমৰ ৰচনা দিল কা খিলনা হে টুট গয়া ই সমগ্ৰ দেশতে খলক তুলিছিল। But he could not associate himself with the artificial glamour of film world. কিন্তু তেওঁ ফিল্ম জগতৰ কৃত্ৰিমতাৰ সৈতে নিজকে খাপ খুৱাব নোৱাৰিলে। For him, music was his soul, his life. তেওঁৰ বাবে সংগীত আছিল আত্মাও জীৱন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সামাৰিটো ভালদৰে শুনিবা আৰু তোমালোকে সামাৰিটো বহি টুকিও ল'ব পাৰিবা। ইয়াৰ নেক্সট ক্লাছত তাৰ পাছত মই ইয়াৰ প্ৰশ্নসমূহ উত্তৰসমূহ